দেওবাৰ বন্ধ আছিলে আৰু সোমবাৰে মাধৱদেৱৰ তিথিৰ কাৰণে আমি অহা নাই। তেতিয়া আজি যেতিয়া অফিচ খুলিছে দেখিছে আমাৰ 4টা গডৰেজ খুলিলে। তাত যিহেতু টকা পইচা নাছিলে বাৰু, কিন্তু কাগজ পত্ৰখিনি দলিয়াই গৈছে আৰু আমাৰ ডেস্কটপৰ যিমানবোৰ কানেকশ্যন আছে সিহঁতে কাটি থৈ টুকুৰা টুকুৰকৈ লৈ গৈছে। CC কেমেৰা যিটো মেইন মনিটৰ থাকে সেইটোও চুৰ কৰি লৈ গৈছে। ইয়াত মানে যথেষ্ট চোৰৰ উপদ্ৰৱ হৈছে। গতিকে সজাগ হ'বলৈ কোৱা হৈছে। আমাক পুলিচ প্ৰশাসনেও যাতে সহায় কৰে, এই চোৰকেইজন ধৰা পৰিলে আমাৰ কাৰণে ভাল হ'ব। সেইবাবে পুলিচ প্ৰশাসনৰ লগত আপোনালোকে যোগাযোগ কৰিছে? হয় হয়। গতিকে সেইটোৱে ভাবিছোঁ, এনেকুৱা দুষ্কৃতি কাম নহওক। সদ্যহতে বেছিকৈ বাঢ়া দেখিছোঁ দিনক দিনে, নোহোৱাটো আমি বিচাৰোঁ। এইটো বৰ দুখৰ বিষয় যে আজি কিছুদিনৰ পৰা বিহপুৰীয়াত বিভিন্ন অঞ্চলত চুৰ হৈ আছে। যোৱা পৰহি দিনাও আমাৰ এই বিহপুৰীয়া কাৰ্যালয়ত ৰাতি কোনো দুষ্কৃতিকাৰীয়ে আহি আমাৰ গ্ৰিল কাটি আপোনাৰ ভিতৰৰ 4টা গডৰেজ ভাঙি লণ্ডভণ্ড কৰাৰ উপৰিও কম্পিউটাৰৰ মনিটৰ চুৰ কৰি লৈ গৈছে, কেবুলসমূহ ভাঙি লণ্ডভণ্ড কৰিছে। গতিকে এইটো এটা বৰ উদ্বেগজনক বিষয় হৈছে, কাৰণ এইটো কাৰ্যালয়টো যদি এনেকুৱা ধৰণৰ চোৰৰ উপদ্ৰৱ চলে, গতিকে আমাৰ কৰ্মচাৰীসকলৰ নিৰাপত্তাও নাইকিয়া হৈ গৈছে। কাৰণ ভৱিষ্যতে কেতিয়াবা চোৰে ধৰক দিন দুপৰতো এনেকুৱা অত্যাচাৰ বা কৰিব বুলি আমি ভাবিছোঁ। গতিকে এই সম্পৰ্কত পুলিচ প্ৰশাসনক আমি জনোৱা হৈছে, আমাৰ বিষয়াসকলে জনাইছে। গতিকে পুলিচ প্ৰশাসনক আমি আহ্বান জনাইছোঁ আৰু লগতে আহ্বান জনাইছোঁ যে আমাৰ এই অঞ্চলটোত লাইট নাই। মিউনিচিপালিটিক বাৰম্বাৰ কোৱা হৈছে যে ষ্ট্ৰীট লাইটসমূহ নাই। আন্ধাৰৰ সুযোগ লৈ এই চোৰসমূহে সুবিধা গ্ৰহণ কৰিছে। আৰু যিহেতু কম্পিউটাৰৰ যি কানেকশ্যন কাটিছে, ইয়াতে উপভোক্তাসকলৰ কিবা অসুবিধা হ'ব? যথেষ্ট অসুবিধা হ'ব, কাৰণ কম্পিউটাৰসমূহ গোটেই আজিকালি কম্পিউটাৰৰ জৰিয়তে কামবোৰ হয়। গতিকে ইয়াত জনসাধাৰণৰ বা গ্ৰাহকসকলৰ অসুবিধা হ'ব, কিবা চোৱা চিতাৰ ক্ষেত্ৰত কিছু পলম হ'ব। সেইখিনি ঠিক ঠাক কৰোঁতে নিশ্চয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।